আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলেই নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে চৰকাৰৰ আঁচনিতেই অসমীয়া মানুহ ডুবি মৰিব। এইটো কথা মিছা কথা নহয়। এই যে আঁচনিবিলাক যে দি আছে, কাৰ পৰা দি আছে কেতিয়াও আপোনালোকে ভাবিছে? ক'ৰ পৰা কেনেকৈ মেনেজ কৰি কেনে দি আছে? আজি আমাক লাগে কি আৰু পাইছোঁ কি? 70 বছৰে সেই একেটা বস্তুৱে পাই আছোঁ। আমাক লাগে কি? শিক্ষা স্বাস্থ্যহে লাগে আমাক। বাকী এনেকুৱাতো নহয় যে মানুহে নিজৰ কাম কৰি কেনে উপাৰ্জন কৰিব নোৱাৰে। দিব লাগে। যোনে একেবাৰে অৱস্থাটো বেয়া তাক দিব লাগে। যোনে কাম কৰি খাব নোৱাৰে দিব লাগে। আজিৰ সময়ত কি হৈছে? আজি সংবিধানৰ মতে দেশ চলি আছে নেকি? মোকতো নালাগে সংবিধানৰ মতে দেশ চলা বুলি। এটা যে আজিৰ সময়ত আছে মোকতো নালাগে, তেনেকুৱা কোনো ধৰণৰ বস্তু মোক লগা নাই। আজিও জাতিগত সমস্যাৰ পৰা আদি কৰি সকলো বস্তুতে জৰ্জৰিত হৈ আছে আমাৰ গোটেই ভাৰতৰ পৰা। সকলো ঠাইতে, ভাৰতৰ যিকোনো ঠাইতে এই সকলো বস্তুবোৰ জৰ্জৰিত হৈ আছে। তাৰ পৰা আজি যে মই ভিডিঅ'বিলাক বনাই আছোঁ, সেই প্ৰতাৰণাৰ বলিৰ অভিজ্ঞতাৰে মই আজি এই ভিডিঅ'বিলাক আপোনালোকৰ মাজত বনাই আছোঁ। মই কোনো স্ক্ৰিপ্ট লিখি কেনে ভিডিঅ' নবনাওঁ। মোৰ যিখিনি অভিজ্ঞতা হৈছে সেই অভিজ্ঞতাৰ পৰা মই ভিডিঅ'বিলাক আপোনালোকৰ লগত কথা পাতি আছোঁ, ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাই আছোঁ। যিখিনি জনাব লাগে মই আপোনালোকক জনাইছোঁ। আপোনালোকে মোৰ সেই বস্তুখিনি যদি মানে, তেনেহ'লে আহি থকা সময়ত এপষ্টিন ফাইলতকৈ ডাঙৰ এখন ফাইল খোল খাব ভাৰতত। মোৰ কথাবোৰ কিমান দিন দবাই ৰাখিব? তেনেকুৱা। আজিৰ অসমীয়াই যদি নিজক চিনি নাপায়, তেনেহ'লে কিন্তু অসমো বৰ বিশেষ ভাল পৰিস্থিতিৰ ফালে নাযায়। সংবিধান থাকিলে অসমো থাকিব। এষাৰ কথা সদায় মনত ৰাখিব, সংবিধানৰ বিৰুদ্ধে যেতিয়াই কিবা বস্তু যাব, সেই ফলটো কিন্তু বৰ সুখৰ নহয়। আজিৰ সময়ত মই ফোন কেমেৰা আৰু স্পীকাৰৰ হেকক লৈ কেনে যি ধৰণৰ কথা উঠাই আছোঁ, আৰু সেই কথা উঠোৱাৰ বাবে মোৰ লগত যি ধৰণৰ ঘটনা ঘটি আছে আজিৰ সময়ত, সেইবিলাকতো আপোনাকতো মই আহি থকা ভিডিঅ'ত মই সকলো কথা আপোনালোকক বিৱৰি কমেই। কিন্তু অসমৰ যদি মই ভৱিষ্যত যদি চাব যাওঁ,